नमस्कार আজি মই এই ভিডিওটো বনোৱাৰ কাৰণ এটাই যেহেতুকে মই আপোনালোকৰ আগত ইমান দিনে মণিপুৰৰ ইম্ফলৰ ভিডিওবোৰ দি আছিলো তা সুন্দৰ পৰিবেশ সুন্দৰ এক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা মণিপুৰ সেই মণিপুৰৰ ভিডিওবোৰ মই আপোনালোকক দি থাকোতে আৰু মই মণিপুৰৰ পৰা ওলাই আহাৰ অলপ দিনৰ পাছতে মণিপুৰত ভয়াবহ বানৰ তাণ্ডৱ চলিল যি দেখি মোৰ বুকু বিখাই গল আসলতে সেই মণিপুৰৰ ভূমিত মই অলপ দিনৰ আগত গৈ তাৰ যি মনোৰম দৃশ্যবোৰ সেইবোৰ উপভোগ কৰিছিলো আৰু আপোনালোককো সেইবোৰ মই আপোনালোকলৈ প্ৰেৰণ কৰিছিলো আৰু আজি চাওক মণিপুৰ দুৰ্যোগৰ সময়ত এই যে কাংলা পাৰ মই আপোনালোকক দেখুৱাইছিলো কাংলা ফোৰ্ট এই কাংলা ফোৰ্টত সম্পূৰ্ণৰূপে পানীৰ তলত মই কিছু ভিডিও কালেকশন কৰিব নোৱাৰিলো আৰু এতিয়া বৰ্তমান মই যি ভিডিও দেখুৱাইছো সেইখিনি জায়গা অকমান জায়গা শুকাই আছে কাংলা ফোৰ্টৰ ওচৰত কিন্তু গুটে কাংলা ফোৰ্টখন ডুবি আছিল আৰু গুটে মণিপুৰ পানীয়ে বানে আক্ৰান্ত হৈ আছিল আৰু ইমান সুন্দৰ এখন মণিপুৰ আমাৰ যেনেকৈ অসমত বানপানী হয় আমি ভুক্তভোগী অসমৰ ৰাইজে ভুক্তভোগী 2 বছৰ এবছৰ 3 বছৰ 4 বছৰ 10 বছৰ 15 বছৰ মূৰে মূৰে সকলোৱে বানৰ তাণ্ডৱ সহিবলগীয়া হয় কিন্তু এই মণিপুৰখনত কোনো দিনে বানপানী হোৱা নাছিল তাৰ প্ৰতিজন ব্যক্তিয়ে কৈছিল আজিৰ পৰা 27-28 বছৰ আগত জাস্ট কিবা অকমান পানী কৰবাত হৈছিল কিন্তু অকস্মাত কোৰপ্ৰাণু কেনেকে এনে বানে তাণ্ডৱ চলালে কোনেও ধৰিবকে নোৱাৰিলে আৰু এই যে দেখিছেনে ইয়াত উদ্ধাৰ কাৰ্য চলি আছে এই উদ্ধাৰ কাৰ্য চলি আছে একদম প্ৰপাৰ মণিপুৰ ইম্ফল মেইন ইম্ফল টাউনত পাওনা বজাৰ পল্টন বজাৰ আলুগলি এনে ধৰণৰ বিভিন্ন জায়গা আছে উৰিপুক একদম টাউনৰ মাজমজিয়া যত অনবৰতে ব্যস্ততাপূৰ্ণ পৰিবেশ থাকে মই আপোনালোকক ভিডিওত দেখুৱাইছিলো আৰু এই মা মাৰ্কেট এই মহিলাসকলৰ এই বজাৰত এনেকুৱা এটা সময় নাই যি সময় ৰাতিপুৱা 4টা বজাৰ পৰা তাত এক জনসমুদ্ৰৰ পৰিবেশ হয় যত ইমান মানুহ ভৰি দিবলৈ জায়গা নাথাকে গাড়ীয়ে মটৰে ভৰি থাকে সব সময়তে ব্যৱসায় বাণিজ্য কৰি থাকে সেই জায়গাডোখৰ আজি এই অৱস্থা আৰু মই এই ভিডিও কালেকশন কৰি বনাইছো তাত যাতে কোনো দায় দুখ নধৰে কাৰণ এই পৰিবেশটো মই আপোনালোকক দেখুৱাব বিচাৰিছিলো কাৰণ মই সুন্দৰ ইম্ফলখনক আপোনালোকক দেখুৱাইছিলো আপোনালোকৰ লগত শেয়াৰ কৰি আছিলো সেয়ে মই আকৌ এবাৰ তাৰ যি তাণ্ডৱ হৈছে বানে তাণ্ডৱ নৃত্য কৰিছে সেইখিনিও মই যে মোৰ ব্যক্তিগত জ্ঞানৰ পৰা মই ভাবিলো যে মই সেইখিনি অকমান আপোনালোকক দেখুৱাও মোৰ ভন্টিক কৈছিলো তুমি মোক অকন সহায় কৰিবা তাৰ যিখিনি ভিডিও যিমান পাৰা মোলে পঠিয়াবা মই অকমান ভিডিও বনাই পেলাই সকলোৰে আগত দাঙি ধৰি মোৰ ভিউৱাৰ্ছ সকলে চাওক এবাৰ এই সুন্দৰ এখন ইম্ফল টাউনৰ কি অৱস্থা দেখিছে প্ৰকৃতিয়ে যেতিয়া তাণ্ডৱ কৰে কোনেও তাৰ আগত থিয় হ'ব নোৱাৰে হাৰ মানিবলগীয়া হয় যিমানেই ভাল অৱস্থাত নাথাকক যিমানে সুন্দৰ পৰিবেশত নাথাকক প্ৰকৃতিৰ যেতিয়া তাণ্ডৱ আৰম্ভ হ'ব সেই তাণ্ডৱৰ ওচৰত আমি সকলোৱে নতশিৰে সহিবলগীয়া হয় ধুমুহা বতাহ বৰষুণ পানী কেতিয়া ক'ত কেনেকৈ হয় কোনেও ক'ব নোৱাৰে আৰু সঁচাকে পৃথিৱীত বহুত পাপেৰে ভৰি পৰিছে আসলতে আমি পাপবোৰ কমাবৰ হ'ল আমি নাৰী শক্তিও সদায় সংযমতাৰে থাকিব লাগে কাৰণ আমাৰ নাৰীয়ে কিন্তু পৃথিৱীখন ৰক্ষা কৰি ৰাখিব পাৰে সেয়েহে ইমানেই পাপ হৈছে যি পাপৰ ভাগিদাৰ সকলোৱে হ'বলগীয়া হৈছে চাকচোন অলপকে সকলোকে পাপৰ শাস্তিবোৰ দি গৈছে ভগৱান নাজানো কেতিয়াবা আমিও চাগে সেই পাপৰ ভাগিদাৰ হ'বলগীয়া হ'ব পাৰে আমিও সেই অংশ হ'বলগীয়া হ'ব পাৰে ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ হে প্ৰভু পৃথিৱীখনক শান্তি দিয়া পৃথিৱীৰ মানুহৰ মন মগজবোৰ স্থিৰ কৰা তেতিয়াহে যদি পৃথিৱীখন অলপ শান্তিত থাকিব পাৰে কেনেকৈ যিকোনো সময়ত ধুমুহা বতাহ বৰষুণ এনেকৈ বানৰ তাণ্ডৱ প্ৰলয় হৈয়ে আছে পৃথিৱীত তথাপিতো মানুহবোৰৰ শুধৰণি হোৱা নাই মানুহে নিজৰ যি তাণ্ডৱ সেই তাণ্ডৱ কৰিয়ে গৈ আছে এনেকৈ আহি মই এই জেগাডোখৰ দেখুৱালো এই দোকানখন মই আপোনালোকক দেখুৱাইছিলো এইখন মোৰ ভণ্টিৰ দোকান জানেনে সেইদিনাখন ৰাতি 12:30 মান বজাত মোৰ ভণ্টিয়ে মোলৈ ফোন কৰিছিলে বা চাৰিওফালে পানীয়ে ভৰি গৈ আছে দোকানখনো চাগে ডুবিয়ে গৈ আছে তাই তেতিয়া মোক ফোন কৰোঁতে মোৰ বৰ দুখ লাগিছিল আৰু মই কৈছিলো একো নহয় যা তেতিয়াই ৰাতি 12:30 বজাত মোৰ জুৱাই মোৰ দাদাৰ ল'ৰা সকলোৱে ধাপলি মেলিছে দোকানখনলৈ আৰু দোকানখন উদ্ধাৰ কৰাৰ চেষ্টা কৰিছিলে আৰু
সক্ষম হৈছিলে আৰু এয়া মোৰ ভণ্টিৰ গলিটো মই আপোনালোকক দেখুৱাইছিলোঁ কিন্তু এইবোৰ মোৰ আগৰ ভিডিঅ'ত তাই থকা বিল্ডিঙৰ তলৰ গলি অনবৰতে ইমানেই ব্যস্ত হৈ থাকে মই ৰখি ৰখি চাইছিলোঁ তাত থকা সময়খিনি এয়া উদ্ধাৰ কাৰ্য চলি আছে এয়া চাওক কি অৱস্থা পানী সাংঘাতিক পানী হৈছে তাত এটাই শান্তি কি জানেনে তাত মানুহবিলাক আছে মানুহখিনি আছে মানুহখিনি ওপৰতে থাকে 3 তলা 4 তলা 2 তলা 5 তলা এনেকুৱা ওপৰত থাকে আৰু এয়া গভৰ্ণমেণ্ট ৰোড এই ৰোডতো ইমান ব্যস্ততাপূৰ্ণ ৰোড চাওক আজি পানীয়ে ভৰি পৰিছে আৰু যিহেতুকে মানুহবোৰ ওপৰত থাকে মানুহৰ ঘৰৰ বস্তু নষ্ট হোৱা নাই কিন্তু সকলোৰে বাণিজ্য ক্ষেত্ৰত কিন্তু সাংঘাতিক লোকচান হৈছে সকলোৱে মানে একেবাৰে ধৰিবকে নোৱাৰিলে পলকতে বানপানী হ'ল পলকতে সকলোখিনি উটুৱাই লৈ গ'ল আকৌ পলকতে বানপানী শেষো হৈ গ'ল মই যে এতিয়া ভিডিঅ'টো আপোনালোকৰ আগত দাঙি ধৰি আছো বৰ্তমান সময়ত কিন্তু মণিপুৰৰ পৰা পানী ওলাই গৈছে কিন্তু মই এই ভিডিঅ'খিনি আপোনালোক এই ল'ৰাকেইটা গৈ থাকোঁতে সাপটো মই আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰিলোঁ কিন্তু এই ভিডিঅ'টোত সাপ এডাল পিছে পিছে মোৰবিলাক দেখিলে বৰ ভয় লাগে আৰু এয়া সম্পূৰ্ণ মণিপুৰৰ পৰিস্থিতি সেয়েহে মণিপুৰ শান্তিপূৰ্ণ হৈ থাকক ভালে থাকক মণিপুৰৰ ৰাইজ আৰু মণিপুৰত যি চৰকাৰ সকলো সময়ত তেখেতৰ ওচৰত হাতজোৰ কৰি ৰিকুৱেষ্ট মোৰ ভাষা বুজি নাপাব কিন্তু তাৰ চৰকাৰে যাতে সুন্দৰ মণিপুৰখনক সুন্দৰ কৰি ৰাখে সেয়েহে কামনা কৰিছোঁ আৰু স্মাৰ্ট চিটি হয় এই স্মাৰ্ট চিটিখন সদায় স্মাৰ্ট হৈ থাকিলে ভাল লাগে জিলিকি থাকক আমাৰ এই 7 ভনীৰ এক ৰাজ্য মণিপুৰখন আকৌ এবাৰ সুন্দৰ হওক আকৌ জিলিকি থাকক যিহেতুকে ইয়াত বানপানী নহয় মানুহখিনিয়ে যথেষ্ট কষ্ট পাইছিলে যথেষ্ট ভয় খাইছিলে এনে পৰিস্থিতিৰ সন্মুখীন কোনেও হোৱা নাছিলে আগে পিছে সেয়েহে ধন্যবাদ থাকিল সকলোলৈকে